6 কিলোৰ এটা সোলাৰ সিস্টেম ইয়াত দেখি আছে আৰু যেটো যত ইনষ্টল কৰা হৈছে এইখন এখন মেডিকেল হয় আৰু মেডিকেলখনৰ যিখিনি লোড আছে মানে যিমানখিনি মেচিনাৰী বস্তু আছে গোটেইখিনি এই সোলাৰ সিস্টেমটোতে চলিব ইয়াত টিঙৰ ওপৰত এনেকে ইনষ্টল কৰি আছে সোলাৰখিনি নমস্কাৰ মই বকুল আৰু মই আজি এটা 6 কিলোৰ সোলাৰ সিস্টেম এটা লৈ আহিছো আপোনালোকৰ ওচৰত আৰু ইয়াত যিখিনি কাম কৰা হৈছে মানে কামৰ তৰিকা মানে টেকনিক নতুন এটা টেকনিকত কামখিনি কৰা হৈছে সম্পূৰ্ণ মই বস্তুখিনি আপোনাক ভিডিওৰ যোগেদি মই দেখাবলৈ চেষ্টা কৰিম আৰু সেই কাৰণে মই ভিডিওটো প্ৰস্তুত কৰিলো আপোনাক দেখাবলৈ কাৰণে ইয়াত যিটো নতুন টেকনিকত কৰা হৈছে ইয়াত দুটা লাইটিনিং এৰষ্টৰ দিয়া হৈছে ইফালে এনেকে দেখি আছে মই আৰু লাইটিনিং এৰষ্টৰ কেটা দেখাবলৈ চেষ্টা কৰি আছো আপোনাক এতিয়া ইয়াত এনেকে সাইনবোৰ্ড লগাই দিয়া হৈছে আৰু ইয়াত দেখি আছে আৰু যেটো লাইটিনিং এৰষ্টৰৰ আৰ্থিং ইয়াত কৰিছো হেতু ইয়াত এনেকে সেফটি কভাৰ দি দিয়া হৈছে দেখিছে মই এনেকে খুলি দেখুৱাই আছো সেফটি কভাৰ তাত এনেকে দিয়া হৈছে এয়া দেখিছে আৰু দুটা লাইটিনিং এৰষ্টৰ আছে সিস্টেমটোত আৰু দুটাও ইন্টাৰনেল কানেকচন কৰি দি আছে তাত এনেকে পাতি দি পেলে ওপৰত তেনেকে লৈ গৈছো তাৰ লগত লাইটিনিং এৰষ্টত ওপৰত টিঙৰ ওপৰত আছে আৰু এই দুটা ইন্টাৰনেল কানেকচন কৰি দি আছে ইটো লগত হিটো সংযোগ হৈ আছে আৰু এইটো মই যেটো দেখাবলৈ চেষ্টা কৰি আছো আপোনাক এইফালে এনেকে দুটা আৰু আৰ্থিং দিয়া হৈছে এসি আৰু ডিসি এটা এসি আৰ্থিং আৰু এটা ডিসি আৰ্থিং ইহঁতৰো কিন্তু ইন্টাৰনেল কানেকচন কৰি দি আছে মানে ইটো আৰ্থিংৰ লগত হিটো আৰ্থিং মানে সংযোগ কৰি দিয়া হৈছে আৰু এনেকে পাইপিং কৰি ভিতৰলৈকে লৈ গৈছো গতিকে ভিডিওটো আপুনি সম্পূৰ্ণ শেষলৈকে চাই থাকিব মই গুটেই ইয়াৰ যিখিনি নতুন টেকনিকত কাম কৰা হৈছে মই দেখাবলৈ চেষ্টা কৰি আছো তাৰ আগতে মই ইয়াৰ ভিতৰৰ যিটো সিস্টেম আছে সিস্টেমটো মই প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছো আপোনাক ইয়াৰ সমুখতে এইটো দেখি আছে এইটো যেটো দেখি আছে এইটো সেন্সৰ এটা দিয়া হৈছে 63 এম্পিয়াৰৰ এটা সেন্সৰ ইয়াত দিয়া হৈছে গ্ৰিড ইনপুট আৰু তাৰ পৰা আউটপুটত লৈ গৈছো ইনভাৰ্টাৰ কাৰণে যত ইনভাৰ্টাৰ আৰু বেটাৰীটো আছে ইয়াত এনেকে লাইট খিনি দিয়া হৈছে মততে যিমান ইয়াত ৰুম আছে ৰুম বিলাকত প্ৰত্যেকটো ৰুমত ফেন লাইট এনেকে গুটেইখিনি কানেকচন কৰি দিয়া হৈছে ইয়াত দেখি আছে টিউব লাইটও দিয়া হৈছে বাল্বও আছে তেনেকে টিউব লাইট বাল্ব দুটাও আছে ৰুমে তেনেকে দি দিয়া হৈছে আৰু যিখিনি আমি ইয়াত সুইচ বক্স দিছো মডেলৰ বক্স দিছো গুটেইখিনি মই এতিয়া সিস্টেমটো যত আছে তাত মই দেখাবলৈ চেষ্টা কৰি আছো আৰু ইয়াত এটা সেফটিৰ কাৰণে কিতেবা ধৰক ফায়াৰ সাৰ হলে মানে তাৰ কাৰণে এটা ফায়াৰ এক্সটিংগুইশাৰ এটা দিয়া হৈছে ইয়াত সেফটিৰ কাৰণে বাইচান্স কেতিয়াবা ফায়াৰ হলে মানে তাক নুমাবলৈ কাৰণে জুইছো হেৰি হলে এতিয়া যেটো দেখি আছে ইয়াত এইটো দেখিছে ইনভাৰ্টাৰটো আৰু ইনভাৰ্টাৰ ৰুমটো এইটো ইয়াতে ইনভাৰ্টাৰ বেটাৰী গুটেইখিনি ইয়াত থৈ দিয়া হৈছে এনেকে মানে ইনষ্টল কৰি দিয়া হৈছে আৰু গুটেই ওয়াৰিং খিনি মই দেখাবলৈ চেষ্টা কৰি আছো ইয়াত আৰু কি বস্তু আছে গুটেইখিনি দেখিব পাব এইটো যেটো দেখি আছে এতিয়া এইটো এসিডিবি বক্স তাত আমাৰ গ্ৰিড কানেকচন ইনপুট হৈছে আৰু তাৰ পৰা আউটপুট হৈ পেলাই ইয়াত এটা সাৰ্কিট ব্ৰেকাৰ দিয়া হৈছে আগৰ সিস্টেমত মোৰ তেনেকে দিয়া হোৱা নাছিল কিন্তু এইটো সিস্টেমত মই এটা সাৰ্কিট ব্ৰেকাৰ এনেকে দিছো ইয়াত এইটো গ্ৰিড কানেকচন আছে ইফালে ইয়াত সোলাৰ কানেকচন এনেকে এইফালে এনেকে এজিবি বক্স আছে এইটো হল এজিবি বক্স তাৰ পৰা এনেকে ইনপুট হৈছে ইয়াত ব্ৰেক হৈ গৈছে মানে ব্ৰেকাৰ এটা তাৰ কাৰণে এটা ব্ৰেকাৰ আৰু এইটো হৈছে সাইডৰ বেটাৰী ইনপুট হৈছে মুঠতে তিনিটা কানেকচনৰ ইয়াত সাৰ্কিট ব্ৰেকাৰ এটা দিয়া হৈছে আগৰ সিস্টেমত কিন্তু মই তেনেকে দিয়া নাই আৰু দেখিছে ভিডিও আগৰ বিলাক আৰু ইয়াত আৰু এটা নতুন বস্তু এইটো যিকেটা বেটাৰী দেখি আছে আগৰ বেটাৰী মই লিড এসিড বেটাৰী দিছিলো কিন্তু ইয়াত লিড এসিড বেটাৰী নহয় একেটা লিথিয়াম আয়ন বেটাৰী হয় মানে ড্ৰাই সেল মানে শুকান বেটাৰী বুলি কয় যে আমাৰ যেটো অসমীয়া ভাষাত ইয়াত শুকান বেটাৰী দিয়া হৈছে 8টা তলত 4টা ওপৰত 4টা দুটা স্টেপত ইয়াত বেটাৰী দিয়া হৈছে 200H ৰ 8টা বেটাৰী ইয়াত ইনষ্টল কৰি আছে আৰু যিকেটা বেটাৰী দি আছে ফ্ৰী মেইনটেনেন্স ইয়াত কোনো মেইনটেনেন্স কৰিব দৰকাৰ নাই আগৰ যেনেকৈ মই লিড এসিড বেটাৰী দেখাইছিলো আপোনালোকক লিড এসিড বেটাৰী কাম কৰিছিলো তাত যেতিয়া পানী শুকাই যায় বেটাৰী পানী শুকালে বাৰে পানী ঢালি থাকিব লাগে ইয়াত কিন্তু তেনেকে পানী সানি একো মেইনটেনেন্স কৰিব নালাগে ইয়াত ড্ৰাই সেল আৰু ইফালে তেনেকে গুটেইখিনি পাইপিং এনেকে কৰি দি আছে আৰু ইয়াত এটা নতুন বস্তু মই দেখাবলৈ
খুজি আছোঁ এইটো যিটো দেখিছে এইটো বাছ বাৰ হয় যিটো আৰ্থিঙৰ মানে তাত আহি কানেক্ট হৈছে আৰু তাৰ পৰা গোটেইখিনি য'ত য'ত যেনেকৈ আৰ্থিং লাগে ডিষ্ট্ৰিবিউট কৰি দিয়া হৈছে তাৰ পৰা এইটো যিটো ACDBটো এনেকৈ দিয়া হৈছে আৰু ইফালে য'ত য'ত লাগে তেনেকৈ লৈ যোৱা হৈছে তাৰ পৰা মানে ডিষ্ট্ৰিবিউট কৰি দিয়া হৈছে মানে গোটেই আৰ্থিংখিনি য'ত য'ত লাগে ইয়াতো MCB বক্সতো আৰ্থিং কৰি দিয়া হৈছে যিটো MCBৰ বক্স আছে তাত আৰ্থিং কৰি দিয়া হৈছে তাৰ পৰা গোটেইখিনি আৰ্থিং ডিষ্ট্ৰিবিউট কৰি দিয়া হৈছে মানে আৰু সেম তেনেকৈ এইটো চাইডে DC আৰ্থিং যিটো আমাৰ DC আৰ্থিং আছে সেইটো ইফালে তাৰ কাৰণে এটা বাছবাৰ দিয়া হৈছে AGB বক্সত এনেকৈ লৈ যোৱা হৈছে তাৰ পৰাও তেনেকৈ য'ত য'ত লাগে ডিষ্ট্ৰিবিউট কৰি দিয়া হৈছে আৰু যিটো আমাৰ বেটাৰী ৰেক আছে ৰেকতো আমি আৰ্থিং কৰি দিয়া হৈছে যিটো ৰেক তাতো আমি আৰ্থিং কৰি দিছোঁ বেটাৰী ৰেকটোকো আৰু তাৰ পৰা আনি পেলাই আকৌ এইটো যিটো চাৰ্কিট ব্ৰেকাৰ আছে আমাৰ MCB বক্সটো আছে তাতো বক্সত মানে আৰ্থিং কৰি দিয়া হৈছে কভাৰটোত MCB বক্সতো আৰ্থিং কৰি দিয়া হৈছে তেনেকৈ মুঠতে য'ত য'ত যেনেকৈ লাগে আৰ্থিংখিনি তাৰ পৰা ডিষ্ট্ৰিবিউট তেনেকৈ কৰি দিয়া হৈছে কানেকশ্যনখিনি কৰি দিয়া হৈছে ইয়াত দেখি আছে 8টা বেটাৰী মুঠতে 8টা বেটাৰী এনেকৈ হেৰি কৰি দিয়া আছে আৰু গোটেই যিখিনি ৱাৰিং আছে তেনেকৈ পাইপিং কৰি দিয়া আছে আৰু এই ৰুমটোৰ কাৰণে এটা বাল্ব দি দিছোঁ চিষ্টেমটোৰ এটা আৰু এইখন দেখি আছে এইখন ড্ৰয়িংখন যিটো আমাৰ চিষ্টেম আছে গোটেই বস্তুখিনি ইয়াত দি আছে মানে কেনেকৈ কানেকশ্যন হৈছে বস্তুখিনি গোটেই আৰু ড্ৰয়িঙৰ মতে যেনেকৈ আছে তেনেকৈ সেম কামটো হৈছে আমাৰ ইয়াত 6খন 12খন পেনেল আছে মুঠতে 6খনকৈ চিৰিজ কানেকশ্যন হৈছে গোটেইখিনি আৰু আৰ্থিং আমাৰ যিটো ষ্ট্ৰাকচাৰ চলাৰ ষ্ট্ৰাকচাৰ তেনেকৈ তাত য'ত ইনষ্টল হৈছে তাৰ পৰা আৰ্থিং কৰা আছে আৰু এইটো ইনভাৰ্টাৰটো তেনেকৈ সেম ইয়াত বেটাৰী যি 8টা আছে 8টা বেটাৰী চিৰিজ কানেকশ্যন কৰি দিয়া হৈছে মুঠতে ড্ৰয়িঙত যেনেকৈ দি আছে তেনেকৈ কামখিনি কৰা হৈছে আৰু এইটো চাইডে গোটেই ডিটেইলছখিনি দি আছে মুঠতে ধৰক 12খন চলাৰ পেনেলৰ পৰা আপুনি কিমান দিনটোত কিমান কাৰেণ্ট মানে তাৰ পৰা উৎপন্ন হয় কিমান কাৰেণ্ট পাব তেনেকৈ তাত ডিটেইলছখিনি লিখি দি আছে দিনটোত কিমান কাৰেণ্ট এই চলাৰ কেইখনৰ পৰা চিষ্টেমটোৰ পৰা আমি পাম গোটেই ডিটেইলছখিনি তাত তেনেকৈ লিখি দি আছে বাৰু যি কি নহওক ভিডিঅ'টো কণ্টিনিউ কৰিব আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব যাতে মই আগলৈ নতুন নতুন ভিডিঅ' যিবিলাক নতুন পদ্ধতিত কৰা হয় নতুন নতুন টেকনিকত কিছুমান ভিডিঅ' চলাৰ ইনষ্টল কৰা হয় সেইবিলাক ভিডিঅ' মই আপোনালোকৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকিব ইয়াত নতুন পদ্ধতিত মানে নতুন টেকনিকত যিখিনি কাম কৰা হৈছে সেইখিনি মই এতিয়া আপোনাক দেখুৱাবলৈ গৈ আছোঁ সেইখিনি চাই থাকিব আৰু চিষ্টেমৰ আমাৰ যিটো আৰ্থিং আছে AC DC ইয়াত AC আৰু DC এইটো চাইডে কৰি দিয়া হৈছে তাত 7 ফুটৰ এডাল এনেকুৱা কপাৰ ৰড দিয়া হৈছে প্ৰায় 7 ফুটৰ কপাৰ ৰড এনেকৈ দিয়া হৈছে আৰু তাৰ ওপৰ চাইডে য'ত আমি আৰ্থিংটো কানেক্ট কৰিম যিডাল কেবুল থাকিব আমাৰ ৱেৰৰ সেইডাল য'ত কানেক্ট কৰিম তাত এনেকৈ ক্লেম দিয়া হৈছে যাতে তাত নাট বল্ট দি পেলাই টাইট দি দিব পাৰোঁ আৰু যিটো AC DC ইয়াত আৰ্থিং দেখি আছে সেইটো আমাৰ ইণ্টাৰনেল কানেকশ্যন হ'ব এইটো যিটো AC DC আৰ্থিং ইয়াত ইণ্টাৰনেল কানেকশ্যন থাকিব মানে ইটোৰ লগত সিটো মানে সংযোগ হৈ থাকিব এতিয়া মই এইটো যিটো দেখাই আছোঁ এইটো L কাৰণে ইয়াত দিয়া হৈছে ইয়াত সেম প্ৰায় 7 ফুটৰ এটা কপাৰত সেম আৰু গাঁতটো 7 ফুটৰ প্ৰায় দিয়া হৈছে আৰু এইডাল যিডাল দেখি আছে পাতি এনেকৈ মানে ইণ্টাৰনেল কানেকশ্যন কৰি দিয়া হৈছে এইটোৰ লগত সিটো মানে সংযোগ হৈ আছে আমাৰ দেখিছে ইয়াত আৰু সেম এইটো চাইডেও 7 ফিটৰ এডাল কপাৰ ৰড এনেকৈ দিয়া হৈছে গাঁতটোত দেখিছে ইয়াতো কেমিকেল ঢালিব লাগিব এইটো হৈছে লাইটেনিং এৰিষ্টৰৰ কাৰণে এতিয়া মুঠতে ইয়াত মানে কেমিকেলখিনি যদি ঢালি দিয়া হয় সম্পূৰ্ণ হৈ যাব মাত্ৰ কেমিকেলখিনি ঢালিব আছে বাকী প্ৰায় হৈ গৈছে টোটেলি কাম ভিডিঅ'টো মই বেছি দীঘলীয়া নকৰিলোঁ কাৰণ নেক্সট ভিডিঅ'ত মই বাকীখিনি দেখুৱাবলৈ চেষ্টা কৰিম আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই চলাৰ ৰিলেটেড ভিডিঅ'সমূহ নতুন এনেকুৱা ভিডিঅ'সমূহ মই আনিবলৈ চেষ্টা কৰিম আপোনালোকৰ ওচৰলৈ ধন্যবাদ